যে মোৰ পত্নীয়ে মোক এইকেইদিন যিকেইটা কথা কৈছে মই ভাবো যে কোনো পত্নীৰ মনত এনেকুৱা ধৰণৰ দুখ নিদিয়ক কাৰণ মোৰ কন্যা এগৰাকী CBSEৰ পৰা 98% পাৰ্চেন্টেজ লৈ তেওঁলোকৰ ৰাজনীতিৰ লগত কোনো লেনদেন নাই মুম্বাইৰ এখন ভাল ইনষ্টিটিউটত সেন্ট জেভিয়াৰ্ছত পঢ়ি এবাৰ গ্ৰেজুৱেশ্যন কৰিছে তাই বিদেশলৈ এতিয়া এণ্টাৰপ্ৰিনাৰশ্বিপ পঢ়িব যাব মোক কালি ফোন কৰি কৈছে যে দেউতা ভৱিষ্যতে আহি আৰু অসমত কাম নকৰো দিয়া কৰিলেতো আমাৰো কথা এনেকৈ বজাব মোৰ যিজনী ছোৱালী এণ্টাৰপ্ৰিনাৰশ্বিপ পঢ়িব যাব ওলাইছে তাই এণ্টাৰপ্ৰিনাৰশ্বিপ পঢ়ি আহিটো কিবা কৰিব নহয় তেওঁ মোক কৈছে কালি দেউতা মই ঘূৰি আহি অসমত কাম নকৰো দিয়া কিয় নকৰো যে অসমত মই আহি কাম কৰিলেতো মোক এনেকৈ বজাব নহয় টিভিত গতিকে মোক কোনো চিনি নোপোৱা জেগাত ক'ৰবাত কাম কৰিম কিমান দুখ লগা কথা এই কথাবিলাক মানুহে বুজিব লাগে আমিও একজন মানুহ আমি পিতৃ আমিও কাৰোবাৰ পিতৃ কাৰোবাৰ পতি গতিকে আমাৰো এটা জীৱন আছে এই ধৰণৰ মানসিক যন্ত্ৰণা সেই ধৰণৰ পৰিয়ালবিলাকক দিব নালাগে স্পষ্ট কথাটো হ'ল যে মই মোৰ কন্যাৰ উদাহৰণ দি কৈছো তাৰ মানে আমাৰ নতুন জেনেৰেশ্যনে যদি এনেকুৱা ধৰণৰ মোৰ কন্যা নতুন জেনেৰেশ্যন তাই ডিগ্ৰী পাছ কৰি ওলাইছে বিদেশলৈ পঢ়িব যাব ওলাইছে এণ্টাৰপ্ৰিনাৰশ্বিপ এনেকুৱা ভাল কোৰ্ছ এখনত বেপছনৰ দৰে ইউনিভাৰ্চিটিত আজি ইউএছৰ এখন বেপছনৰ দৰে ইউনিভাৰ্চিটিত তাই চিট পাইছে তাই পঢ়ি আহি মোক ক'ব কৈছে যে মই পঢ়ি আহি অসমত কাম নকৰো দিয়া তাতকে দুখ লগা কথা হ'ব পাৰে তাতকে ডাঙৰ মানে মনত দুখ লগা কথা হ'ব পাৰে নেকি গতিকে মই আপোনালোকক এইখিনি আজি যিখন প্ৰেছ মিট মই কোনো মন্ত্ৰী হিচাপে প্ৰেছ মিট দিয়া নাই মই বিজেপি দলৰ নেতা হিচাপে দিয়া নাই মই এজন নাৰীৰ পতি হিচাপে নাৰীৰ স্বামী হিচাপে মই দুজন সন্তানৰ পিতৃ হিচাপে এই কথাকেইটো কৈছো অন্তত আপোনালোকে সত্যতা মই বেয়া কাম কৰিছো মোৰ বেয়া কথা বজাওক মই বেয়া কাম কৰিছো মোৰ ডিপাৰ্টমেণ্টৰ কিবা হৈছে বজাওক মোৰ ক'বলগীয়া একো নাই কিন্তু এনেকৈ অনাহকতে কিছুমান বস্তু যিবিলাক বস্তুৱে আমাৰ সামাজিক জীৱনত ক্ষতি কৰে আমাৰ পৰিয়ালৰ জীৱনত ক্ষতি কৰে এই কামবিলাক কৰা উচিত নহয় আৰু সেই কামবিলাকে এই জয়ন্ত বৰুৱাৰ দৰে মানুহবিলাকে কৰি আহিছে তেওঁলোকে মানুহৰ ঘৰ ভাঙি প্ৰসাদ সাজিছে অসম আন্দোলনৰ পৰা আলফা আন্দোলনলৈকে কিমান মানুহক মাৰি কিমানজনৰ মানে হেৰিত গৈ তেওঁলোকে সৌধ সাজিছে সেইবিলাক কথা অসমৰ ৰাইজে জানে এজন নাৰীৰ স্বামী হিচাপে দুটা সন্তানৰ পিতৃ হিচাপে মই সুন্দৰভাৱে আপোনালোকক সবিনয় অনুৰোধ কৰিছো আৰু মই ভাবো যে ইয়াৰ মাজতো কিছুমান মানুহে তাৰে এখন কাটি অমুকটো ক'লে তমুকটো ক'লে এটা উল্টা কথা ওলাই আৰু বজাব পাৰে উত্তৰ দিবলৈ কৈছো য'ত ভুল কৰিম তাত মই কৰজোৰে মানি ল'ম আমি ভগৱান নহয় ক'ৰবাত ভুল হ'ব পাৰে মই কৰজোৰে মানি ল'ম কিন্তু য'ত আমি ভুল কৰা নাই য'ত বেয়া কাম কৰা নাই তাক লৈ যদি নিউজ বজাই থাকে মোৰো অলপ মানসিক কষ্ট হয় মোৰ পৰিয়ালতো মানসিক কষ্ট হয় আৰু আমি অনাহকতে আমাৰ যিটো কৰ্মস্পৃহা ৰাতিপুৱাৰ পৰা দিন ৰাতি কৰি কষ্ট কৰি কাম কৰি থৈ এই কৰ্মস্পৃহাত ক'ৰবাত ক্ষতি হয়